নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল যোৱা ক্লাছত মই হেলো এলকেনৰ প্ৰস্তুত প্ৰণালীৰ দ্বিতীয়টো প্ৰস্তুত প্ৰণালী বিষয়ে আলোচনা কৰিছিলোঁ য'ত হাইড্ৰকাৰ্বনৰ মুক্তমূলক হেলোজেনেশ্যনৰ দ্বাৰা আমি হেলো এলকেন প্ৰস্তুত কৰা বিক্ৰিয়াটো দেখুৱাইছিলোঁ। তো আজি আমি আন এটা হাইড্ৰকাৰ্বনৰ পৰা আমি হাইড্ৰকাৰ্বনক ইলেক্ট্ৰফিলীয় প্ৰতিস্থাপন বিক্ৰিয়াৰ সহায়ত হেলো এলকেন প্ৰস্তুত কৰিব পাৰোঁ। তো সেইটো হ'ল সেইটো বিষয়ে আমি সেই বিক্ৰিয়াটোৰ বিষয়ে চাম এতিয়া আমি যে হাইড্ৰকাৰ্বনক আমি ইলেক্ট্ৰফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া এতিয়া হাইড্ৰকাৰ্বন বুলি ক'লে আমি ইয়াতে তোমালোকৰ চোৱা যে হাইড্ৰকাৰ্বন ইয়াতে আমি কি হ'ব লাগিব বেনজিন সদৃশ যৌগ অৰ্থাৎ ইলেক্ট্ৰফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া বেনজিন বা বেনজিন সদৃশ যৌগইহে ইলেক্ট্ৰফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া দেখুৱায়। গতিকে এই ক্ষেত্ৰত আমি হাইড্ৰকাৰ্বন বুলি ক'লে অনলি বেনজিন সদৃশ যৌগকে বুজাম। ওকে, এতিয়া চোৱা বেনজিন সদৃশ যৌগ অৰ্থাৎ আমি যদি ইলেক্ট্ৰফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া কৰোঁ তেতিয়াহ'লে কি হ'ব আমি হেলো এলকেন উৎপন্ন কৰিব পাৰিম। এই বিক্ৰিয়াটো ইলেক্ট্ৰফিলীয় প্ৰতিস্থাপন বিক্ৰিয়াটো তোমালোকে ক্লাছ 11ত পাই আহিছা, তথাপিতো মই এবাৰ কৈ দিম। চোৱা ইলেক্ট্ৰফিলীয় প্ৰতিস্থাপন বিক্ৰিয়াত আমি কি কৰিব লাগিব ক্লৰিন বা ব্ৰমিন। অ'কে, আমি ক্লৰিন বা ব্ৰমিন ল'লোঁ, ব্ৰমিনৰ দ্বাৰা আমি এৰাইল ক্লৰিন বা ব্ৰমিনৰ আমি ক্লৰিন বা ব্ৰমিন যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমি তাক সেই হেলোজেনেশ্যনটোক আমি ক্লৰিন ব্যৱহাৰ কৰিলে ক্লৰিনেশ্যন বুলি ক'ম, ব্ৰমিন ব্যৱহাৰ কৰিলে ব্ৰমিনেশ্যন বুলি ক'ম। আৰু আমি কি কৰিব লাগিব আইৰণ ল'ব লাগিব অনুঘটক হিচাপে আৰু বিক্ৰিয়াটো সংঘটিত কৰিব লাগিব ডাৰ্ক অৰ্থাৎ আন্ধাৰত। অ'কে, এতিয়া চোৱা এইটো হ'ল বেনজিনত কি আছে এইটো CH3 অৰ্থাৎ মিথাইল গ্ৰুপ আছে, ইয়াৰ নামটো হ'ব টলুইন। অ'কে, ইয়াৰ নামটো হ'ব টলুইন। এই টলুইনক যেতিয়া আমি হেলোজেনেশ্যন কৰিম এইটো হ'ল ইলেক্ট্ৰফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া। এতিয়া এই হেলোজেনেশ্যন কৰোঁতে কি হ'ব যিহেতু মিথাইল গ্ৰুপটো এটা অৰ্থপেৰা ডাইৰেক্টিং গ্ৰুপ। এইটো যিহেতু ক্লাছ 11ত অৰ্থপেৰা ডাইৰেক্টিং গ্ৰুপৰ বিষয়ত বিশদভাৱে আলোচনা কৰা আছে, তোমালোকৰ কিতাপত চাবা। তো যিহেতু মিথাইল গ্ৰুপটো এটা অৰ্থপেৰা ডাইৰেক্টিং গ্ৰুপ সেইকাৰণে এই যিটো হেলোজেন পৰমাণু বা আমি হেলোজেন পৰমাণু বুলি নক'ম, ইয়াতে কি বুলি ক'ম হেলোজেন যিটো ইলেক্ট্ৰফাইল অৰ্থাৎ এই হেলোজেন অণুটো যেতিয়া বিভংগন ঘটে বিক্ৰিয়াটোত তেতিয়া হেলোজেন ইলেক্ট্ৰফাইলৰ উৎপন্ন হয় অৰ্থাৎ X+। সেই হেলোজেন ইলেক্ট্ৰফাইলটোৱে তেতিয়া ইয়াৰে এই যিটো বিক্ৰিয়ক অৰ্থাৎ বেনজিনৰ যিটো যৌগ সেই যৌগটোত কি হ'ব অৰ্থ আৰু পেৰা পজিশ্যন অৰ্থাৎ অৰ্থ আৰু পেৰা অৱস্থানত কি কৰিব ইলেক্ট্ৰফাইলটোৱে অৰ্থ আৰু পেৰা অৱস্থানত থকা কাৰ্বন পৰমাণুত সংলগ্ন হ'ব। ফলত আমি কি পাম এতিয়া চোৱা এইটো হ'ল এইটো মিথাইল গ্ৰুপ আছে, গতিকে ইয়াৰ অৰ্থ পজিশ্যন এইটো, গতিকে অৰ্থ পজিশ্যনত হেলোজেনটো সংলগ্ন হৈছে, গতিকে ইয়াৰ নামটো হ'ব অৰ্থ হেলো টলুইন। ঠিক একেদৰে ইয়াত চোৱা মিথাইল গ্ৰুপৰ পৰা এইটো অৰ্থ মেটা পেৰা অৱস্থানত কি হৈছে হেলোজেন পৰমাণুটো সংলগ্ন হৈছে, গতিকে এইটো নাম হ'ল পেৰা হেলো টলুইন। অ'কে, এতিয়া তোমালোকে মনত ৰাখিবা জেনেৰেলি কি হয় সাধাৰণতে পেৰা প্ৰডাক্টবিলাক অৰ্থাৎ পেৰা বিক্ৰিয়াজাত পদাৰ্থবিলাক অৰ্থাৎ পেৰা অৰ্থত হেলো টলুইনতকৈ পেৰা হেলো টলুইনটো কি হ'ব বেছি সুস্থিৰ হয়। কিয় সুস্থিৰ হয়? কাৰণ পেৰা হেলো টলুইনত অৰ্থাৎ পেৰা প্ৰডাক্টবিলাক জেনেৰেলি অ'কে পেৰা প্ৰডাক্টত কি হয় হেলোজেন পৰমাণুটো আৰু ইয়াতে মিথাইল গ্ৰুপটো যথেষ্ট দূৰত্বত অৱস্থান কৰে। তো যথেষ্ট দূৰত্বত অৱস্থান কৰাৰ ফলত এটা হেলোজেন পৰমাণুটো যথেষ্ট ডাঙৰ পৰমাণু, গতিকে হেলোজেন ডাঙৰ পৰমাণুটো আনহাতে মিথাইল গ্ৰুপটো এটা ডাঙৰ গ্ৰুপ। তো এই দুটা ডাঙৰ গ্ৰুপৰ মাজত যিটো ৰিপালচন হয় সেই ৰিপালচনটো মিনিমাম হয় অৰ্থাৎ আটাইতকৈ কম হয়। কিয়নো এই গ্ৰুপ দুটা দূৰত্বত অৱস্থান কৰাৰ কাৰণে ইহঁতৰ মাজত যিটো ষ্টেৰিক যিটো ৰিপালচন অৰ্থাৎ এই ৰিপালচনটো কি হয় অৰ্থাৎ বিকৰ্ষণটো কম হয় আৰু সেইকাৰণে পেৰা প্ৰডাক্টবিলাক জেনেৰেলি মোৰ ষ্টেবল হয়। তো সেইকাৰণে এতিয়া আমি যদি চাওঁ অৰ্থ হেলো টলুইন আৰু পেৰা হেলো টলুইন কোনটো বেছি সুস্থিৰ হ'ব? পেৰা হেলো টলুইনটো বেছি সুস্থিৰ হ'ব। আৰু যিটো প্ৰডাক্ট বেছি সুস্থিৰ হ'ব আৰু সেই প্ৰডাক্টটোৱে মুখ্য উৎপন্ন যৌগ হ'ব অৰ্থাৎ এই প্ৰডাক্টটোৱে বেছিকৈ উৎপন্ন হ'ব।
এবাৰ আমি চাম চেন মেয়াৰ বিক্ৰিয়া ওকে এইটো এটা খুব ইম্পৰ্টেণ্ট বিক্ৰিয়া মনত ৰাখিবা চেন মেয়াৰ বিক্ৰিয়া ওকে আমি লঘু শীতল এচিডত দ্ৰৱীভূত প্ৰাইমাৰী এৰমেটিক এমাইনক সোডিয়াম নাইট্ৰাইটৰ সৈতে বিক্ৰিয়া হ'বলৈ দিলে ডাইজনিয়াম লৱণ প্ৰস্তুত হয় এনেদৰে উৎপন্ন হোৱা ডাইজনিয়াম লৱণক কিউপ্ৰাছ ক্লৰাইড অথবা কিউপ্ৰাইছ ব্ৰমাইডৰ সৈতে বিক্ৰিয়া কৰিবলৈ দিলে এৰাইল ক্লৰাইড বা এৰাইল ব্ৰমাইড উৎপন্ন হয় ওকে চোৱা এইটো হ'ল প্ৰাইমেৰী এৰমেটিক এমাইন ওকে ভালকৈ চাই লোৱা এইটো হ'ল প্ৰাইমাৰী এৰমেটিক এমাইন এই প্ৰাইমাৰী এৰমেটিক এমাইনক আমি কাৰ সৈতে বিক্ৰিয়া হ'বলৈ দিছোঁ সোডিয়াম নাইট্ৰাইট আৰু হাইড্ৰজেন হেলাইডৰ সৈতে সোডিয়াম নাইট্ৰাইট প্লাছ হাইড্ৰজেন হেলাইড আৰু টেম্পাৰেচাৰ কিমান হ'ব লাগিব 273 পৰা 278 কেলভিন টেম্পাৰেচাৰ তেতিয়া কি হয় এটা খুব ইম্পৰ্টেণ্ট যৌগ উৎপন্ন হয় এই যৌগটো হ'ল বেনজিন ডাইজনিয়াম হেলাইড অৰ্থাৎ বেনজিন ডাইজনিয়াম হেলাইড এই যৌগটো উৎপন্ন হয় এনেদৰে উৎপন্ন হোৱা বেনজিন ডাইজনিয়াম হেলাইডক আমি কিউপ্ৰাছ ক্লৰাইড বা কিউপ্ৰাছ ব্ৰমাইডৰ সৈতে বিক্ৰিয়া কৰিবলৈ দিব পাৰোঁ অৰ্থাৎ হেল'জেনটো তোমালোকে ক্লৰিনো ব্যৱহাৰ কৰিব পাৰা ব্ৰমিনো ব্যৱহাৰ কৰিব পাৰা ওকে আমি যদি এইটো কিউপ্ৰাছ এই যে হ'ল আমি কিউপ্ৰাছ হেলাইড বুলি কৈছোঁ হেল'জেন মানে ইয়াতে কি বুজাব ক্লৰিন আৰু ব্ৰমিন কিউপ্ৰাছ হেলাইডৰ সৈতে বিক্ৰিয়া হ'বলৈ দিলে এই গোটেই গ্ৰুপটো আঁতৰি যাব আৰু সেই গ্ৰুপটোৰ সলনি এই গোটেই গ্ৰুপটোক প্ৰতিস্থাপিত কোনে কৰিব হেল'জেন পৰমাণুটোৱে প্ৰতিস্থাপিত কৰিব কিন্তু চাই লোৱা হেল'জেন পৰমাণুটোৱে কি হ'ল এই গোটেই গ্ৰুপটোক প্ৰতিস্থাপিত কৰিলে আৰু ফলত আমি হেল' এৰিন প্ৰস্তুত হ'ল লগতে প্লাছ নাইট্ৰজেন উৎপন্ন হ'ব ওকে এই বিক্ৰিয়াটো অত্যন্ত ইম্পৰ্টেণ্ট বিক্ৰিয়া চেন মেয়াৰ বিক্ৰিয়া ওকে তাৰপিছত চোৱা আমি যদি আমি যদি বেনজিন আয়ডাইড উৎপন্ন কৰিব বিচাৰোঁ অৰ্থাৎ আমাৰ বেনজিনৰ যিটো হেল'জেন পৰমাণুৱে প্ৰতিস্থাপিত কৰিছোঁ অৰ্থাৎ এৰাইল হেলাইডটো সেই হেল'জেন পৰমাণুটো যদি আমি আয়ডিন হোৱাটো বিচাৰোঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব যিটো চেন মেয়াৰ বিক্ৰিয়াত উৎপন্ন হোৱা যিটো ডাইজনিয়াম বেনজিন ডাইজনিয়াম হেলাইড তোমালোকে গমেই পাইছা চেন মেয়াৰ বিক্ৰিয়াত উৎপন্ন হোৱা ডাইজনিয়াম হেলাইডটো কি হেল'জেনটো কি হ'ব পাৰে ক্লৰিন আৰু ব্ৰমিন হ'ব পাৰে গতিকে বেনজিন ডাইজনিয়াম হেলাইডক আমি কিহৰ সৈতে বিক্ৰিয়া হ'বলৈ দিব লাগিব পটাছিয়াম আয়ডাইডৰ সৈতে বিক্ৰিয়া হ'বলৈ দিলে এই গোটেই গ্ৰুপটোক আয়ডিনে প্ৰতিস্থাপিত কৰিব পাৰে যাৰ ফলত আমি এৰাইল আয়ডাইড প্ৰস্তুত কৰিব পাৰিম গতিকে এৰাইল আয়ডাইড প্ৰস্তুত কৰিবৰ কাৰণে আমি কি কৰিম চেন মেয়াৰ বিক্ৰিয়াত উৎপন্ন হোৱা বেনজিন ডাইজনিয়াম হেলাইডক পটাছিয়াম আয়ডাইডৰ সৈতে বিক্ৰিয়া হ'বলৈ দিলেই এৰাইল আয়ডাইড উৎপন্ন হ'ব এইবাৰ আমি চাওঁ এলকিনৰ পৰা এইটো এটা এই বিক্ৰিয়াটো ইম্পৰ্টেণ্ট বিক্ৰিয়া তোমালোকে মনত ৰাখিবা মই যিখিনি বুজাওঁ অলপ মন দি চাবা চোৱা এলকিনৰ পৰা কি কৰিব পাৰোঁ হেল' এলকেন উৎপন্ন কৰিব পাৰোঁ ওকে এইটো আমি এলকিন এজে হ'ল তোমালোকক এজে হ'ল লৈছোঁ এলকিন ইয়াতে আমি সেইবিলাক গ্ৰুপবিলাক দেখুওৱা নাই এতিয়া এলকিনক যদি আমি হাইড্ৰজেন হেলাইডৰ সৈতে বিক্ৰিয়া হ'বলৈ দিওঁ এইটো হাইড্ৰজেন হেলাইড এলকিনক যদি আমি হাইড্ৰজেন হেলাইডৰ সৈতে বিক্ৰিয়া হ'বলৈ দিওঁ তেতিয়াহ'লে কি হয় হেল' এলকেন উৎপন্ন হয় এতিয়া আমাৰ এই ক্ষেত্ৰত আমি এটা চাব লাগিব যে এলকিনটো দুই ধৰণৰ হ'ব পাৰে সমমিত এলকিন অৰ্থাৎ চিমেট্ৰিকেল এলকিন অসমমিত এলকিন অৰ্থাৎ আনচিমেট্ৰিকেল এলকিন এতিয়া সমমিত এলকিন আৰু অসমমিত এলকিন কাক কয় তোমালোকে চাই লোৱা ওকে মই এইটো দেখুৱাম চোৱা যদি এই কাৰ্বনটো এই কাৰ্বন ডাবল বণ্ডত এই কাৰ্বনৰ এইফালে কাৰ্বনটোত যেটা হাইড্ৰজেন থাকে ইফালৰ কাৰ্বনটোতো যদি সেম হাইড্ৰজেন থাকে তেতিয়াহ'লে আমি তাক ক'ম সমমিত এলকিন ওকে মন কৰিবা এই কাৰ্বনটোত ছাপোজ মই এইটো এটা হাইড্ৰজেন এইখিনি এটা হাইড্ৰজেন থকা বুলি ধৰি ল'লোঁ অৰ্থাৎ এই কাৰ্বনটো দুটা হাইড্ৰজেন আছে ঠিক তেনেদৰে সিটো কাৰ্বনতো যদি সেই গ্ৰুপ দুটা যদি হাইড্ৰজেন এইটো যদি হাইড্ৰজেন হয় অৰ্থাৎ দুটা হাইড্ৰজেন হয় অৰ্থাৎ এই দুইটা কাৰ্বনতে সেম সংখ্যক অৰ্থাৎ সমান সংখ্যক যদি হাইড্ৰজেন থাকে তেতিয়াহ'লে এই এলকিনটোক কোৱা হ'ব সমমিত এলকিন
আৰু সমমিত এলকিনৰ হাইড্ৰজেন হেলাইডৰ সৈতে বিক্ৰিয়াত যি এটাই হেলো এলকেন উৎপন্ন হ'ব, কিয়নো ইয়াতে যিটো হেলোজেন পৰমাণুটোৱে যিকোনো এটা কাৰ্বনত সংলগ্ন হ'ব। যিকোনো এটা কাৰ্বনত তুমি সংলগ্ন কৰি দিবা, প্ৰডাক্ট একেটাই পাবা, অৰ্থাৎ একেটা প্ৰডাক্টে আহিব। কিন্তু অসমমিত এলকিনৰ ক্ষেত্ৰত অলপ বেলেগ হ'ব। অসমমিত এলকিনৰ ক্ষেত্ৰত আমি এটা নিয়ম মানি চলিব লাগিব। এতিয়া অসমমিত এলকিন কাক কয় বুজি লোৱা। এইটো চোৱা, এইটো হ'ল কাৰ্বন ডাবল বন্ড, অৰ্থাৎ কাৰ্বন দ্বিবান্ধনী। এই দ্বিবান্ধনীৰ সোঁফালে থকা কাৰ্বনত দুটা হাইড্ৰজেন আছে, আনহাতে দ্বিবান্ধনীৰ বাওঁফালে থকা কাৰ্বনত এটা হাইড্ৰজেন আছে, অৰ্থাৎ সমান সংখ্যক হাইড্ৰজেন নাই। দেখিছানে যে দ্বিবান্ধনীৰ সোঁফালে থকা কাৰ্বনত দুটা হাইড্ৰজেন আছে, আনহাতে বাওঁফালে থকা কাৰ্বনত এটা হাইড্ৰজেন আছে, অৰ্থাৎ কাৰ্বনৰ সংখ্যা সমান নহয়। গতিকে এইটো এটা কি অসমমিত এলকিন। অসমমিত এলকিনৰ হাইড্ৰজেন হেলাইডৰ সৈতে বিক্ৰিয়াত আমি মাৰ্কভ-নিকভৰ নীতি মানি চলিব লাগিব। মাৰ্কভ-নিকভৰ নীতি মতেহে বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব। এতিয়া মাৰ্কভ-নিকভ নীতিনো কি? ক্লাছ 11ত তোমালোকে পাইছা, তথাপিতো মই আকৌ এবাৰ কৈছোঁ যে কি মাৰ্কভ-নিকভৰ নীতি অনুসৰি অসমমিত এলকিনৰ সৈতে হাইড্ৰজেন হেলাইডৰ বিক্ৰিয়াত হাইড্ৰজেন হেলাইডৰ যিটো নিগেটিভ পাৰ্ট, অ'কে, যিহেতু হাইড্ৰজেন হেলাইডটো তোমালোকে গমে পাইছা, এইটো এটা কি এটা ধ্ৰুৱীয় অণু। গতিকে ধ্ৰুৱীয় অণুত কি থাকে, এটা পজিটিভ পাৰ্ট থাকে, এটা নিগেটিভ পাৰ্ট থাকে। গতিকে এই হাইড্ৰজেন হেলাইডৰ যিটো নিগেটিভ পাৰ্ট, এই নিগেটিভ পাৰ্টটো কি হ'ব, অপেক্ষাকৃতভাৱে যিটো কাৰ্বনত হাইড্ৰজেন কম থাকিব সেই কাৰ্বনটোত যোগ হ'ব। গতিকে মই চিম্পলকৈ কৈছোঁ, এইটো HBrৰ নিগেটিভ পাৰ্ট কোনটো হ'ব, Br2। নিগেটিভ পাৰ্ট কোনটো হ'ব, Br। অ'কে, এই Br যিটো নিগেটিভ পাৰ্ট অৰ্থাৎ ব্ৰমিনটো, গতিকে ব্ৰমিনটো ক'ত সংলগ্ন হ'ব, এই দুটা কাৰ্বনত। দেখিছাই চাগে এইটো কাৰ্বনত দুটা হাইড্ৰজেন আছে, এইটো কাৰ্বনত এটা আছে, অৰ্থাৎ কম কোনটোত আছে, এইটোত। অৰ্থাৎ এটা হাইড্ৰজেন থকা কাৰ্বন পৰমাণুটোত কি হ'ব, এই ব্ৰমিনটো সংলগ্ন হ'ব। আৰু বাকী যিটো হাইড্ৰজেন পৰমাণু, সেই হাইড্ৰজেন পৰমাণুটো আনটো কাৰ্বন পৰমাণুত লগ লাগিব। ফলত আমি বিক্ৰিয়াজাত পদাৰ্থ কি পাম চাই লোৱা। গতিকে CH3, এইটোত কি হ'ব, ব্ৰমিনটো ইয়াত আহিব, কাৰণ গমে পাইছা অপেক্ষাকৃতভাৱে এই কাৰ্বনটোত হাইড্ৰজেন কম আছে। গতিকে নিগেটিভ পাৰ্ট অৰ্থাৎ ব্ৰমিনটো এই কাৰ্বনটোত সংলগ্ন হ'ব। গতিকে CHত কি হ'ব, CHত এই Br2 লগ লাগিব। আনহাতে আৰু এই CH2 আছে ইয়াত, এই CH2 কি হৈ যাব, CH2ৰ লগত এই হাইড্ৰজেনটো লগ লাগিব, অৰ্থাৎ CH3 হৈ যাব। এইটো কাৰ্বন, এইটো হাইড্ৰজেন দুটা আছিলে, এই হাইড্ৰজেনটো লগ লাগি যোৱাৰ লগে লগে হাইড্ৰজেন কেইটা হৈ গ'ল, ইয়াত চোৱা 3টা হৈ গ'ল, অৰ্থাৎ এইটো। আৰু লগতে ইয়াৰ দ্বিবান্ধনীডাল কি হৈ যাব, এক বান্ধনীলৈ পৰিৱৰ্তিত হৈ যাব। কিয়নো কাৰ্বনৰ তোমালোকে চাব পাৰা যে কাৰ্বনৰ চতুৰ্যুৰ্যতা, অৰ্থাৎ কাৰ্বনৰ ভেলেন্সি 4। গতিকে এটা কাৰ্বন পৰমাণুৱে 4ডাল বান্ধনীতকৈ বেছি বান্ধনী থাকিব নোৱাৰে এটা কাৰ্বনৰ। গতিকে তোমালোকে দেখিছাই চাগে এতিয়া এডাল বান্ধনী হ'লেহে কাৰ্বনৰ বান্ধনী 4ডাল হ'ব পাৰে। যদি দুডাল বান্ধনী দি দিওঁ 5ডাল বান্ধনী হৈ যাব কাৰ্বনৰ। এই কাৰ্বনটোৰে কেইডাল বান্ধনী হৈ যাব, 5ডাল হৈ যাব, যিটো অসম্ভৱ কথা। তো সেইকাৰণে ইয়াতে কি হৈ যাব, ডাবল বন্ড অৰ্থাৎ দ্বিবান্ধনীডাল এক বান্ধনীলৈ পৰিৱৰ্তিত হ'ব, অৰ্থাৎ এইটো প্ৰডাক্ট উৎপন্ন হ'ব। অৰ্থাৎ এই প্ৰডাক্টটো হ'ব মুখ্য উৎপন্ন যৌগ, অৰ্থাৎ 2-ব্ৰম'প্ৰপেনটো হ'ব বিক্ৰিয়াটোত, অৰ্থাৎ মেজৰ প্ৰডাক্ট হ'ব, অৰ্থাৎ এই বিক্ৰিয়াজাত পদাৰ্থটোৱে অধিক উৎপন্ন হ'ব। আনহাতে যদি ব্ৰমিনটো ইয়াৰ অপজিটটো, আৰু যদি ব্ৰমিনটো অৰ্থাৎ নিগেটিভ পাৰ্টটো যদি হাইড্ৰজেন বেছি থকা কাৰ্বনত যদি সংলগ্ন হয়, তেতিয়াহ'লে আমি এইটো প্ৰডাক্ট পাম। আৰু এই প্ৰডাক্টটো কি হ'ব, অত্যন্ত কম উৎপন্ন হ'ব, অৰ্থাৎ মাইনৰ প্ৰডাক্ট হ'ব। গতিকে আমি ক'ৰবাত হয়তো আমি মাইনৰ প্ৰডাক্টটো নিলিখিবও পাৰোঁ, বা লিখিলেও তোমালোকে লিখিব পাৰা। কিন্তু তোমালোকে প্ৰথম ইয়াতে মনত ৰাখিবলগীয়া কথাটো হ'ল যে মাৰ্কভ-নিকভ নীতিত যেতিয়া আমি এপ্লাই কৰিম, তেতিয়াহ'লে মেজৰ প্ৰডাক্ট অৰ্থাৎ যিটো বিক্ৰিয়াজাত পদাৰ্থ অধিক উৎপন্ন হ'ব, সেই অধিক উৎপন্ন হোৱা বিক্ৰিয়াজাত পদাৰ্থটো হ'ব এইটো, অৰ্থাৎ যে নিগেটিভ পাৰ্টটো অপেক্ষাকৃতভাৱে কম
হাইড্ৰোজেন থকা কাৰ্বন পৰমাণুত সংলগ্ন হ'ব ডি বান্ধনীৰ যি দুটা কাৰ্বন পৰমাণুত অপেক্ষাকৃতভাৱে কম হাইড্ৰোজেন আছে সেই কাৰ্বন পৰমাণুটোত নিগেটিভ পাৰ্ট অৰ্থাৎ ব্ৰমিনটো সংলগ্ন হ'ব সেইটোৱে হ'ল তোমালোকৰ মাৰ্কনিকভ নীতি এপ্লাই ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ বিক্ৰিয়াজাত পদাৰ্থ নিৰ্ণয় কৰিব পাৰোঁ ওকে এবাৰ আমি চাওঁ হেলোজেন যোজন ওকে আমি চোৱা হেলোজেন যোজন বিক্ৰিয়াটো একেবাৰে সিম্পল বিক্ৰিয়া ওকে আমি এটা এলকিন ললোঁ এটো সাপোজ আমি সিমেট্ৰিক্যাল এলকিনে ললোঁ সিমেট্ৰিক্যাল লোৱা বা আনসিমেট্ৰিক্যাল লোৱা কোনো কথা নাই ইয়াতে বিক্ৰিয়াজাত পদাৰ্থ এটাই হ'ব ওকে আমি এটা ললোঁ সাপোজ সিমেট্ৰিক্যাল এলকিন ললোঁ এটো সিমেট্ৰিক্যাল সমমিত এলকিন কিয়নো দুইটা কাৰ্বন পৰমাণুত কি আছে সেম সংখ্যক অৰ্থাৎ সমান সংখ্যক হাইড্ৰোজেন পৰমাণু আছে এটো কাৰ্বনটো দুটা আছে এই কাৰ্বনটো দুটা হাইড্ৰোজেন পৰমাণু আছে গতিকে এই সমমিত এলকিনটোৰ সৈতে যদি আমি ব্ৰমিন অৰ্থাৎ Br2 ব্ৰমিনৰ যদি বিক্ৰিয়া হ'বলৈ দিওঁ কিহৰ উপস্থিতিত কাৰ্বন টেট্ৰাক্লৰাইড আমি কাৰ্বন টেট্ৰাক্লৰাইডৰ উপস্থিতিত যদি আমি বিক্ৰিয়া হ'বলৈ দিওঁ তেতিয়াহ'লে কি হ'ব এই ব্ৰমিন পৰমাণু দুটা এই কাৰ্বন পৰমাণু দুটাত মানে লগ লাগিব অৰ্থাৎ এটা ব্ৰমিনে এইটো কাৰ্বনত মানে লগ লাগিব সংলগ্ন হ'ব আনটো ব্ৰমিন আনটো কাৰ্বনত ডি বান্ধনীৰ আনটো কাৰ্বনত সংলগ্ন হ'ব গতিকে একেবাৰে সহজ যে Br2ৰ দুটা ব্ৰমিন আছে গতিকে এটা ব্ৰমিন এই কাৰ্বনটোত ডি বান্ধনীৰ দুটা কাৰ্বন আছে নহয় গতিকে এই ডি বান্ধনীৰ দুটা কাৰ্বনৰে এটা কাৰ্বনত এটা ব্ৰমিন আনটো কাৰ্বনত আনটো ব্ৰমিন সংলগ্ন হ'ব ফলত প্ৰডাক্টটো হ'ল চোৱা এইটো গতিকে দেখিলানে গতিকে এটা কাৰ্বনত এটো ব্ৰমিন সংলগ্ন হ'ল আনটো কাৰ্বনত আনটো ব্ৰমিন সংলগ্ন হ'ল গতিকে ইয়াৰ নামটো কি 1,2 ডাইব্ৰমোইথেন এতিয়া এই দুটা কাৰ্বন যেহেতু সন্নিহিত কাৰ্বন মানে ওচৰা-ওচৰি কাৰ্বন ওচৰা-ওচৰি কাৰ্বন তো একেবাৰে ওচৰ মানে নিয়াৰেষ্ট কাৰ্বন হোৱাৰ কাৰণে এই দুটা কাৰ্বনক আমি সন্নিহিত বুলি কওঁ শব্দটো ব্যৱহাৰ কৰোঁ গতিকে দুটা ওচৰা-ওচৰি কাৰ্বনত দুটা ব্ৰমিন থকা কাৰণে আমি ইয়াক সন্নিহিত ডাইব্ৰমাইড বুলি কওঁ অৰ্থাৎ ইংৰাজীতে ভিচিনেল ডাইব্ৰমাইড আৰু এই যৌগটো হ'ল বৰণহীন এতিয়া তোমালোকে চোৱা এই এক্সাম্পল কেইটা চোৱা নিম্নোক্ত প্ৰতিটো বিক্ৰিয়াজাত পদাৰ্থ লিখা ওকে এইটো চোৱা ইয়াতে তোমালোকে লক্ষ্য কৰা এইটো হ'ল ডাবল বন্ড হয়নে এই ডাবল বন্ডৰ কাৰ্বন এইটো কাৰ্বন আৰু এইটো কাৰ্বন আনহাতে এইটো হ'ল এলকিন তে এলকিনৰ সৈতে কিহৰ যোজন ঘটাইছে এইটো হাইড্ৰোজেন ব্ৰমাইড অৰ্থাৎ হাইড্ৰোজেন হেলাইড বুলি কৈছোঁ মই হাইড্ৰোজেন হেলাইড গতিকে হেলোজেনটো কি ইয়াতে ব্ৰমিন এতিয়া এই ডি বান্ধনী অৰ্থাৎ এলকিনটোৰ সৈতে আমি হাইড্ৰোজেন হেলাইডৰ এইটো যোজন বিক্ৰিয়া এই যোজন বিক্ৰিয়াটো তোমালোকে চোৱা যেহেতু এই এলকিনটো সমমিত এলকিন নহয় এই এলকিনটো কি অসমমিত এলকিন হয়নে এই এলকিনটো কি এলকিন অসমমিত এলকিন কিয় তোমালোকে চোৱা কাৰণ এই ডি বান্ধনীৰ কাৰ্বন দুটা এইটো কাৰ্বন আৰু এইটো কাৰ্বন এই কাৰ্বনটোত দুটা হাইড্ৰোজেন আছে এইটো এটা আনহাতে এই কাৰ্বনটোত এটাহে হাইড্ৰোজেন আছে গতিকে কাৰ্বনৰ সমান সংখ্যক কাৰ্বন পৰমাণু নাই তো সেই কাৰণে এই এলকিনটো হ'ল অসমমিত এলকিনত হাইড্ৰোজেন হেলাইডৰ যোজনৰ ক্ষেত্ৰত আমি কাৰ নীতি মানিব লাগিব মাৰ্কভ-নিকভৰ নীতি মানিব লাগিব এতিয়া মাৰ্কভ-নিকভৰ নীতিটো কি আছিল যে নিগেটিভ পাৰ্টটো অপেক্ষাকৃতভাৱে কম হাইড্ৰোজেন থকা কাৰ্বন পৰমাণুত সংলগ্ন হ'ব গতিকে ইয়াতে ব্ৰমিনটো ক'ত আহিব হাইড্ৰোজেন ক'ত কম আছে এইটো কাৰ্বনত কম আছে গতিকে ব্ৰমিনটো আহি এই কাৰ্বনটোত লগ লাগিব আৰু হাইড্ৰোজেনটো ক'ত লগ লাগিব হাইড্ৰোজেনটো এই কাৰ্বনটোত লগ লাগিব ফলত আমি প্ৰডাক্টটো কেনেকুৱা পাম চোৱা গতিকে এইটো লিখিলা বেনজিনটো লিখাৰ পিছতে এইটো কাৰ্বনত কি হ'ব এই হাইড্ৰোজেনটো আছে আৰু ইয়াতে কোনটো লগ লাগিব ব্ৰমিনটো লগ লাগিব কিয়নো এই কাৰ্বনটোত অপেক্ষাকৃতভাৱে কম হাইড্ৰোজেন আছে এটাহে আছে তো সেইকাৰণে ব্ৰমিনটো ইয়াত লগ লাগিব গতিকে ব্ৰমিনটো ইয়াত ভৰাই দিবা আৰু এই হাইড্ৰোজেনটো ক'ত দিবা সিটো কাৰ্বনত গতিকে এই কাৰ্বনটোত হাইড্ৰোজেন কেইটা হৈ যাব এটা দুটা আৰু এইটো সৈতে তিনিটা হৈ যাব অৰ্থাৎ CH3 আৰু এই ডাবল বন্ডাল ডি বান্ধনীডাল কি হৈ যাব এক বান্ধনীলৈ পৰিৱৰ্তিত হৈ যাব ওকে তোমালোকে এইটো প্ৰডাক্টটো লিখিবা বা দ্বিতীয়তে চোৱা CH3 CH2 CH ডাবল বন্ড CH2 HCl এইটো তোমালোকে মই যেনেকৈ কৰিছোঁ তেনেকৈ নিজে কৰিবা এবাৰ তাৰ পিছত চোৱা CH3 এই বেনজিনত CH2 CH ডাবল বন্ড CH2 প্লাছ HBr এতিয়া ইয়াতে দিছে পেৰক্সাইড ওকে আমি
এলকিনৰ সৈতে অসমমিত এলকিনৰ সৈতে হাইড্ৰজেন হেলাইডৰ যোজন বিক্ৰিয়াত যদি পেৰক্সাইড ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে যিটো বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব সেই বিক্ৰিয়াজাত পদাৰ্থটো মাৰ্কনিকভৰ যিটো নীতি আছিল তাৰ ওলোটা হ'ব অৰ্থাৎ প্ৰতি মাৰ্কনিকভ নীতি বুলি ক'ম এতিয়া আমি প্ৰতি মাৰ্কনিকভ নীতি বা এণ্টি মাৰ্কনিকভ ৰুল ওকে মাৰ্কনিকভৰ ৰুলত কি আছিল নিগেটিভ পাৰ্টটো অপেক্ষাকৃতভাৱে কম হাইড্ৰজেন থকা কাৰ্বনত সংলগ্ন হয় এটা পেৰক্সাইড থাকিলে কি হ'ব তাৰ ওলোটাটো হ'ব অৰ্থাৎ নিগেটিভ পাৰ্টটো অপেক্ষাকৃতভাৱে বেছি হাইড্ৰজেন থকা কাৰ্বন পৰমাণুটোত সংলগ্ন হ'ব বুজি পাইছা ওকে মই আকৌ এবাৰ কৈ দিছোঁ পেৰক্সাইড যদি থাকে তেতিয়াহ'লে আমি মাৰ্কনিকভৰ যিটো নীতি সেই নীতিটোৰ ওলোটা হয় অৰ্থাৎ প্ৰতি মাৰ্কনিকভ বুলি কওঁ ইংৰাজীতে এণ্টি মাৰ্কনিকভ ৰুল এটা এণ্টি মাৰ্কনিকভ ৰুলটো কি যে এণ্টি মাৰ্কনিকভ ৰুলটো হ'ল যে অপেক্ষাকৃতভাৱে যিটো নিগেটিভ মানে যিটো নিগেটিভ পাৰ্টটোৱে কি কৰিব অপেক্ষাকৃতভাৱে বেছি হাইড্ৰজেন থকা কাৰ্বন পৰমাণুটোত সংলগ্ন হ'ব বুজি পাইছানে ওকে বুজি মই সুধিছোঁ চোৱা যে যিটো নিগেটিভ পাৰ্ট সেই পাৰ্টটো ক'ত সংলগ্ন হ'ব সেই পাৰ্টটো সংলগ্ন হ'ব ডি বান্ধনীৰ যি দুটা কাৰ্বন পৰমাণু আছে ডি বান্ধনীৰ যি দুটা কাৰ্বন পৰমাণু আছে সেই কাৰ্বন পৰমাণু দুটাৰ যিটো কাৰ্বনত বেছি হাইড্ৰজেন পৰমাণু আছে গতিকে এই কাৰ্বনটোত হাইড্ৰজেন পৰমাণু বেছিকৈ আছে নাই গতিকে এই হাইড্ৰজেন পৰমাণু এই কাৰ্বনটোত বেছিকৈ আছে গতিকে এই কাৰ্বনটোত কি হ'ব নিগেটিভ পাৰ্টটো সংলগ্ন হ'ব এবাৰ অৰ্থাৎ মাৰ্কনিকভ নীতিৰ ওলোটা হৈছে গতিকে এটা প্ৰডাক্টটো কেনেকুৱা হ'ব গতিকে ব্ৰমিনটো তুমি ক'ত দিব লাগিব ইয়াত দিব লাগিব আৰু হাইড্ৰজেনটো ক'ত দিব লাগিব ইয়াত দিব লাগিব গতিকে আল্টিমেটলি প্ৰডাক্টটো কি পাম এই বেনজিনটো আঁকিবা CH2 এবাৰ ইয়াতে কি হৈ যাব হাইড্ৰজেনটো ইয়াত আহিল গতিকে CH2 এডাল ডাবল বণ্ডাল কি হৈ যাব এক বান্ধনীলৈ কনভাৰ্ট হ'ব CH2 গতিকে এই CH2ত কি সোমাব আহি এই ব্ৰমিনটো সোমাব অৰ্থাৎ Br তোমালোকে লিখিবা প্ৰডাক্টটো এবাৰ ওকে এই প্ৰডাক্ট মই লিখিয়ে এইকেইটা গোটেইকেইটা কৈ দিছোঁ চাই লোৱা সেইটো প্ৰডাক্টটো হ'ল এইটো কে তাৰপিছত হেল'জেন বিনিময় কাক কয় ওকে আমি এইটো বিক্ৰিয়াটো মানে কি হয় একদম সহজ বিক্ৰিয়া আমি যদি মানে এলকাইল হেলাইড বা হেল' এলকেনৰ লগত যদি আমি ছ'ডিয়াম আয়'ডাইড এতিয়া হেল' এলকেন বুলি কওঁতে আমি হেল'জেনটো কি হ'ব পাৰিব ক্ল'ৰিন বা ব্ৰমিন হেল'জেনটো কি হ'ব লাগিব ক্ল'ৰিন বা ব্ৰমিন হ'ব লাগিব গতিকে এই এলকাইল ক্ল'ৰাইড বা এলকাইল ব্ৰমাইডৰ সৈতে যদি ছ'ডিয়াম আয়'ডাইডৰ বিক্ৰিয়া হ'বলৈ দিওঁ ছ'ডিয়াম আয়'ডাইড তেতিয়াহ'লে কি হয় এই যিটো হেল'জেন পৰমাণুটোৱে আৰু এই আয়ডিন পৰমাণুটোৰ লগত কি হ'ব এক্সচেঞ্জ হ'ব বিনিময় হ'ব অৰ্থাৎ এই আয়ডিনটো ইয়ালৈ গুচি আহিব আৰৰ লগত সংলগ্ন হ'ব আৰু এই এক্সটো অৰ্থাৎ হেল'জেনটো ছ'ডিয়ামৰ লগত ওচৰলৈকে আহি যাব NaX অৰ্থাৎ Ri + NaX আৰু এই বিক্ৰিয়াটোক হেল'জেন বিনিময় বিক্ৰিয়া বা ফ্ৰিংকেলষ্টেইন বিক্ৰিয়া বুলি কোৱা হয় তো মোৰ আজি ক্লাছত মই ইমানখিনিতে সামৰিব বিচাৰিছোঁ গতিকে এই ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগে তোমালোকে মোৰ ইউটিউব চেনেলৰ এই লিংকটোত গৈ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি কিবা কমেণ্ট কৰিবলগীয়া হ'লে যদি কমেণ্ট কৰিব বিচাৰা কমেণ্টটো কৰিব পাৰিবা ধন্যবাদ